खबर असम के जिला सोनितपुर से है, जहां असम के शोणितपुर जिले के ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के प्रांगण में मंगलवार को सुबह 10 बजे मंगलमय वातावरण के बीच माघ बिहू के मेजी प्रज्वलन कार्यक्रम आयोजित किया गया। उल्लेखनीय है कि ढेकियाजुली उच्चतर माध्यमिक विद्यालय बालिका के प्रांगण में उरुका के दिन सभी ने मिलकर भोजन किया और आज मेजी प्रज्वलन कार्यक्रम का आयोजन किया। आज ढेकियाजुली उच्चतर माध्यमिक विद्यालय के प्रांगण में एक उत्सवमय माहौल देखा गया। आज मंगलमय वातावरण के बीच माघ बिहू के मेजी प्रज्वलन कर सभी ने विश्व शांति की कामना की। इस कार्यक्रम के मुख्य अतिथि ढेकियाजुली उच्चतर माध्यमिक बालिका विद्यालय के प्रधानाचार्य गौतम राजवंशी ने छात्रों और उपस्थित लोगों को मेजी प्रज्वलन की परंपरा के संदर्भ में महत्वपूर्ण बातें साझा की। शोणितपुर जिले से प्रशांत वैश्य की रिपोर्ट। আজি আমাৰ যিসকল ছাত্ৰী আছে একদম ভিতৰুৱা অঞ্চলৰ পৰা আহে। আমি আমাৰ বিদ্যালয়খনত বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী লোকসকল আছে আৰু বহুত ছাত্ৰীয়ে বা অভিভাৱকে ভোগালীৰ যি মাহাত্ম্য যি উদ্দেশ্য সেই কথাবিলাক হয়তো নাজানে আৰু তেওঁলোকৰ ঘৰুৱা পৰিৱেশত সেইটো নাই। গতিকে প্ৰথমবাৰৰ বাবে আমি ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এই প্ৰচেষ্টা কৰিলোঁ প্ৰথমবাৰৰ বাবে। গতিকে কিছু সংখ্যক ভুল ভ্ৰান্তি থাকিব পাৰে। উদ্দেশ্য এটাই আছিল যে আমাৰ যি ভিতৰুৱা অঞ্চলৰ ছাত্ৰী যি বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী ছাত্ৰী যে অসমীয়া সংস্কৃতিৰ লগত একাত্মক হোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ দেখুওৱাৰ উদ্দেশ্য আছিলে যাতে তেওঁলোকে দেখক ভেলাঘৰ কি বস্তু মেজি ঘৰ কি বস্তু এইখিনিয়ে আছিলে। প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিতকৈ পাতিছোঁ আৰু পৰৱৰ্তী সময়ত আমি ডাঙৰকৈ পাতিম বুলি আশা ৰাখিছোঁ। এই ক্ষেত্ৰত আমাক মোৰ ষ্টাফটোৱে বিভিন্ন ধৰণে সহায় কৰিছে। আমাৰ ৰাজীৱ শৰ্মা আছে বিদ্যালয় জ্যেষ্ঠ সহায়ক, আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আছে ৰিপন বৰা মিণ্টু, তেওঁ যথেষ্ট কষ্ট কৰিছে। আমাৰ প্ৰদ্যুৎ বল আছে আৰু লগতে আমাৰ বিভিন্ন ডিম্পল নাথ আছে। গতিকে গোটেই সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক সহায় কৰিছে। আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ হালেও যোৱাকালি আছিলে, আমাৰ উৰুকাৰ ভোজৰ দিনাখন আছিলে আৰু আমাৰ তেখেতৰ সহধৰ্মিনী তথা আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী স্মিতা দাস বাইদেউ আছে। ৰাতিপুৱাই আজি তেওঁলোক আহিছে আৰু আমাৰ উৰুকাৰ দিনাখন আমি সকলোৱে মিলি এসাঁজ ভোজ ভাত খালোঁ। আমাৰ সকলো প্ৰত্যেকজনী ছাত্ৰীয়ে খালে অংশগ্ৰহণ কৰিলে আৰু আজি আমি ৰাতিপুৱাই আহি পেলাই আমি ভেলাঘৰত উপস্থিত হৈছোঁ। গতিকে ক'বলগীয়া এইখিনিয়ে যে আপোনালোকৰ যি সংবাদ বন্ধু আছে আপোনালোকে আমাক বিদ্যালয়খন আগুৱাই নিয়াত যথেষ্ট আগৰ পৰাই সহায় কৰিছে আৰু ভৱিষ্যতলৈ কৰি থাকিবলৈ আমি আশা ৰাখিছোঁ। এইখিনিয়ে ক'বলগীয়া। আৰু যদি আমাৰ ৰাজীৱ শৰ্মা প্ৰদ্যুৎ বল আছে তেওঁলোকে কিবা ক'বলগীয়া ক'ব পাৰিব। সংক্ৰান্তি গতিকে আজি আমাৰ বিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে আমি মেজি ঘৰ আৰু ভেলাঘৰ ইয়াত নিৰ্মাণ কৰি পেলাই ছাত্ৰ ছাত্ৰীক দেখুওৱা হৈছে যাতে তেওঁলোকে ভেলাঘৰ কি বস্তু মেজি ঘৰ কি বস্তু এইটো কৃষি প্ৰধান হেৰিৰ লগত জড়িত বস্তু। গতিকে আজিকালি যিহেতুকে কৃষি আমাৰ নাই তথাপিও ছাত্ৰ ছাত্ৰী যাতে বুজি পায় যেতিয়া অসমীয়া সংস্কৃতি চবেই বুজি পায়। অসমত বাস কৰা অসমৰ বায়ু পানী সেৱন কৰা প্ৰতিজনেই অসমীয়া। গতিকে আমি ভাবিছোঁ যে এই সংস্কৃতিবিলাক যাতে জীয়াই থাকে, আমাৰ সংস্কৃতিবিলাক যাতে বিলুপ্ত হৈ যাতে আমি পাশ্চাত্য সংস্কৃতিক আঁকোৱালি ল'ব লগা নহয়, আমাৰ সংস্কৃতি আমি নিজে জীয়াই ৰাখিব লাগিব। তাৰ এই আজি এটা এয়া প্ৰাৰম্ভিক মানে প্ৰস্তুতি এয়া। গতিকে পৰৱৰ্তী দিনত বিদ্যালয়ৰ পৰা আৰু তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীক দেখুৱাব লাগিব। সেয়ে আজি আমাৰ বিহুৰ হেৰি লগতে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমি সংবাদ বন্ধু সকলোকে যাতে আগন্তুক বছৰটো চবৰে যাতে সকলো ধৰণৰ মানে আনন্দৰে সকলোৱে দিন কটাব পাৰে তাকে কামনা কৰিছোঁ। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য সামৰণি মাৰিছোঁ।